হীরা মোরা রাম তোমার সদৃশ যার শ্রীকৃষ্ণ তো মন পুত্র কামে পূর্বত করিল আরাধন হে রাম যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় তাকনবাঞ্ছিল পূর্বে পুত্র আশাই হে রাম যেন মতে তৰুৱাৱে আর সংসাৰৰ ক্লেশ মোক মহামুনি দিয় এহি উপদেশ হে দেৱৰ্ষি মই পূৰ্বজন্মতে ভগৱান কৃষ্ণক পুত্ৰ হিচাপে পাবৰ কাৰণে যি সাধনা কৰিলোঁ আৰু সেই সাধনাৰ দ্বাৰা মই ভগৱানক পুত্ৰ হিচাপে পালোঁ কিন্তু এতিয়া এই মায়াময় জগতখনৰ পৰা মুক্ত হ'বৰ কাৰণে কি সাধনা কৰিব লাগিব সেইটো তুমি মোক কোৱা কাৰণ তোমালোক মুক্ত পুৰুষ দেৱৰ্ষি নাৰদ মুক্ত পুৰুষ প্ৰভুকল মই আগতেও বহুবাৰ কৈছোঁ যে আমাৰ ভাওনাবিলাকত অংকীয়াবিলাকত দেৱৰ্ষি নাৰদৰ চৰিত্ৰ যি ধৰণে উপস্থাপন কৰা হয় দৰাচলতে দেৱৰ্ষি নাৰদৰ চৰিত্ৰ সেইটো নহয় অত্যন্ত টুটুকীয়া এটা ধেমেলীয়া কৌতুক চৰিত্ৰ হিচাপে আমি দেৱৰ্ষি নাৰদক উপস্থাপন কৰিবলৈ যত্ন কৰোঁ যে আমুকে বৰ ধুনীয়া নাৰদ গায় দেই চাবচোন ধুনীয়া নাৰদ গায় মানে কিমান ফটুৱামি কৰিব পাৰে নাৰদৰ চৰিত্ৰ লৈ কিমান ধেমালি কৰিব পাৰে সেইটোৱে ভাল নাৰদৰ চৰিত্ৰ বুলি আমি ভাবি লওঁ কিন্তু মোৰ এটা বিনম্ৰ আপোনালোকৰ প্ৰতি নিবেদন যে দেৱৰ্ষি নাৰদৰ চৰিত্ৰ এইটো মুঠেই নহয় পৃথিৱীত বৰিষ্ঠ ভক্তসকলৰ গুৰু দেৱৰ্ষি নাৰদ মহৰ্ষি বেদব্যাসৰ গুৰু দেৱৰ্ষি নাৰদ মনত ৰাখিব ধ্ৰুৱৰ গুৰু দেৱৰ্ষি নাৰদ প্ৰহ্লাদৰ গুৰু দেৱৰ্ষি নাৰদ দশপ্ৰচেতাৰ গুৰু দেৱৰ্ষি নাৰদ এনেকুৱা বৰিষ্ঠ যিবিলাক ভক্ত জগতত আছে সেই প্ৰত্যেকৰে গুৰু দেৱৰ্ষি নাৰদ ঈশ্বৰৰ আজ্ঞা গতিকে দেৱৰ্ষি নাৰদ এজন সাধাৰণ পুৰুষ নহয় গতিকে দেৱৰ্ষি নাৰদ যদি ইমান পাতল আৰু উতনুৱা হয় তেতিয়াহ'লে তেওঁ কেনেকৈ ইমান গভীৰ আসন এখনত গুৰু আসনত অধিষ্ঠিত হৈ থাকে দেৱৰ্ষি নাৰদ ভব্য গব্য দেৱৰ্ষি নাৰদৰ আটাইতকৈ মন কৰিবলগীয়া চৰিত্ৰ এইটোৱেই যে দেৱৰ্ষি নাৰদ সদায় সত্যনিষ্ঠতাৰ ভিত্তিত তেওঁ প্ৰতিষ্ঠিত হৈ থাকে যি কয় হুবহু সঁচা কথাখিনি য'ত ক'ব লাগে কৈ দিয়ে সেইকাৰণে আজিও দেৱৰ্ষি নাৰদৰ জন্মদিনক বিশ্ব সংবাদ দিৱস হিচাপে পালন কৰা হয় অৰ্থাৎ দেৱৰ্ষি নাৰদ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথমগৰাকী সত্যনিষ্ঠ সাংবাদিক দেৱৰ্ষি নাৰদ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথমগৰাকী সত্যনিষ্ঠ সাংবাদিক সঁচা কথাখিনি হুবহু আহি পেলাই উপস্থাপন কৰি দিয়ে বাছ ইমানখিনি তাকে আমি ভাবোঁ কি যে লগোৱা খুচুৱা কৰি এনেকুৱা গাঁৱৰ কিছুমান মানুহ যে থাকে তেনেকুৱা অৱস্থালৈ দেৱৰ্ষি নাৰদক আমি লৈ যাওঁ দেৱৰ্ষি নাৰদক কৈছে তুমি মুক্ত পুৰুষ হে দেৱৰ্ষি তুমি মোকো মুক্ত হ'বৰ কাৰণে ৰাস্তা দিয়া অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ পিতৃ বসুদেৱেও দেৱৰ্ষি নাৰদক আজি গুৰু মান্যতা কৰিছে আৰু তেওঁৰ পৰা ৰাস্তা বিচাৰিছে এই জাগতিক জগতৰ পৰা কেনেকৈ মুক্ত হৈ যাব পৰা যায় হে রাম যেন মতে তৰুৱাৱে সংসাৰৰ ক্লেশ
মোক মহামুনি দিও সেহি উপদেশ হে ৰাম তুহিলা কৃষ্ণক তুমি যিমত ভকতি আমাক শিখায়ো তাক সমস্তে সম্প্ৰতি হে ৰাম যেন বসুদেৱ হেন পুছিলা হৰিষি হৰিস্মৰি প্ৰীতি ভৈলা আতি দেৱঋষি হে ৰাম পুলকিত তনু মনে মিলি লয়াল হাদ পাছে বসুদেৱক কৰিলা ইমান সমৃদ্ধি দ্বাৰিকাৰ সমৃদ্ধি ধন সম্পত্তি ঐশ্বৰ্য বিভূতি পুত্ৰ দ্বাৰিকাধীশ সেইবিলাকত ভোগ বিলাসী মত্ত হৈ থাকিব পাৰিলেহেঁতেন কিন্তু বসুদেৱৰ ইচ্ছা নাই কেলে বসুদেৱে জানে যে এইবিলাকৰ প্ৰয়োজন নাই প্ৰয়োজন কি আমাৰ গোৱালপৰীয়া ভাষাত প্ৰতিভা পাণ্ডে খুব ধুনীয়াকৈ গাইছে একবাৰ হৰি বলো মন ৰচনা মানৱ দেহের গৈরব কৈরনা একবার হরি বলো মন রসনা মানব দেহের গৈরব কৈরনা রচনা মানে জিভা সেই জিভা এবাৰ হৰি বোলাচোন মাত্ৰ এবাৰ বুলি চোৱা তোমাৰ ইখন জিভাত যে কিমান ৰসগোল্লা দিলা কিমান বিচাৰি বিচাৰি মিঠাই খালা কিমান অন্ন ব্যঞ্জন অকমান জ্বলা কম হোৱাহেঁতেন বেছ হ'লহেঁতেন অকমান নিমখটো বেছি হোৱাহেঁতেন আৰু ভাল হ'লহেঁতেন এনেকৈ জুখি জুখি জিভাখনক এনেকুৱাকৈ লাই দিলোঁ এটা সময়ত ডাক্তৰে ক'লে আপুনি আজিৰ পৰা আমুক 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 নাখাব দেই খালেই আপোনাৰ দিগদাৰ আছে হে ভগৱান কি পাল্লাত পৰিলোঁ সেই জিভা তই ইমান সোৱাদ সোৱাদ বুলি এইবোৰ খালি এতিয়া খা তই ইচ্ছা কৰিলেও তোক মই দিব নোৱাৰোঁ খুব মনটো মাৰি পেলাই কয় আৰু মোৰ চাহত চেনি নিদিব হ'ব দিয়ক গোল্লাটো থাকক দিয়ক চেপি পেলাই হ'লেও খাম আৰু তাৰমানে কি ইমান মন যায় আগতে নিয়ন্ত্ৰণেই নকৰিলোঁ জিভাত এতিয়াতো একদম পুৰা বৰ্ডাৰ পাৰ হৈ গ'ল বোলে যে বৰ্ডাৰ পাৰ হৈ গ'ল আনচিকিউৰ্ড ফিল কৰিলে নিৰাপত্তাহীন জীৱন সেইকাৰণে কৈছে মানৱ দেহা মাহাতীৰৰ ভাণ্ড ভাঙিলে হবে খন্দৰ খন্দ মানৱ দেহা মাতীৰৰ ভাণ্ড ভাঙিলে হবে খন্দৰ খন্দ ভাঙলে দেহা জোড়া মিলবে না ওই একবার হরি বলো মন বাহারে বার বেলা ডুবিলে হবে অন্ধকার বেলা ডুবিলে হবে রাত্রি সঙ্গে নাই তোর সঙ্গের সাথী বেলা ডুবিলে হবে রাত্রি সঙ্গে নাই তোর সঙ্গের সাথী সঙ্গের সাথী কেউ তোর হবে না ওই একবার হরি বলো মন রসনা মানব দেহের গৈরব কৈরহনা এই মানৱ দেহা মাটিৰ ভাণ্ড প্ৰভুসকল ভাঙি গ'লে গ'ল ইমান ধুনীয়াকৈ ঘৰটো সাজিলোঁ গোটেই জীৱন কষ্ট কৰি উপাৰ্জন কৰি মিস্ত্ৰীক তাগিদা দি দি একদম মেচিয়ৰ্ড চেগুন কাঠৰ পালেং বনালোঁ গাত দি পাৰিলোঁ ৰজাৰ নিচিনা টোপনি যাওঁ এদিন সিখন বিচনাতে টোপনি শেষ হৈ গ'ল চিৰনিদ্ৰা নিশ্বাস বন্ধ হৈ গ'ল মিস্ত্ৰীক গালি পাৰিছিলোঁ সাৱধান বিচনা যাতে কেৰ কেৰ মেৰ মেৰ নকৰে
মই শুম তাতে, মই থকালৈকে ভালে থাকিব লাগিব। বিচনা যেনে বিচনা প্ৰভু তেনেকেই থাকিল, শৰীৰটোহে ভাঙিল তাতে, চিৰদিনৰ কাৰণে গ'ল। এতিয়া সকলোৱে হায়ৈ বিয়ৈকে কান্দিছে, মোৰ মানুহজনীও কান্দিছে বাগৰি বাগৰি, কান্দিব। আই ঐ, মানুহজনে বৰ কষ্টকে ঘৰটো সাজিছিলে অ'। আই, কান্দিব নালাগে আৰু, এইটো দেহত একো নাই, এতিয়া বাহিৰলৈ লৈ আহক। বৰ কষ্টকে মানুহজনে ঘৰটো সাজিছিলে, অকণমান থাকিবলৈ দিয়ক। নাই নাই, ঘৰটো নষ্ট হৈ যাব, সোনকালে বাহিৰলৈ আনিব লাগে। বাৰাণ্ডাটো থবলৈ নিদিয়ে, চোতাললৈ ডাইৰেক্ট। আৰু বেছি সময় চোতালতো থবলৈ নিদিয়ে, সোনকালে নি লেঠাটো শেষ কৰিব লাগে। কি আছে তেতিয়াহ'লে? এবাৰ যদি এই শৰীৰটো ভাঙি গ'ল, মোৰ ঈশ্বৰ, মোৰ পৰম পুৰুষ প্ৰভু ভগৱান আত্মাস্বৰূপে ইয়াত বিদ্যমান হৈ আছে কাৰণেহে ইমান ধুনীয়াকৈ কথা কৈ আছোঁ। যিদিনাখনে বোলে মই আৰু যাওঁ, তোমাৰ তাত মই নাথাকোঁ, সিদিনাখনৰ পৰা আৰু একোৱেই নাই, চব শূন্য হৈ গ'ল। সেইকাৰণে কৈছে, একবাৰ হৰি বলো মন বাৰে বাৰ, বেলা ডুবিলে হবে ৰে অন্ধকাৰ। মোৰ জীৱনৰ সূৰ্য, উদিত সূৰ্য যিদিনাখন অস্তাচলত বিলীন হ'বলৈ লৈ গ'ল, সিদিনাখন আৰু একো নাই, সিদিনাখন একো নাই। কি বুলি কৈছে? বেলা ডুবিলে হৌবেৰে ৰাত্ৰি, সঙ্গে নাই তোৰ সঙ্গের সাথী। তোমাৰ সংগ আৰু কোনেও নিদিয়ে। বাৰাণ্ডাতে তিনমূৰীয়া হৈ বহি থাকিব লাগিব। ল'ৰা বোৱাৰীক কিবা কথা সুধিলেও অল্পতে উত্তৰ দিব। শাস্ত্ৰত লিখিছে, মই কোৱা নাই, ৩য় স্কন্ধ। আৰু খাবলৈ দিও ক'ব কি যে বুঢ়া খা আৰু সোনকালে মৰ, কি কৰিবলৈনো আছে জগতত, কি কাম আছে? এয়া ৩য় স্কন্ধৰ কথা প্ৰভুসকল। বেলা ডুবিলে হবে রে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না। একবার হরি বলো মন রসনা, মানব দেহের গৈরব গৈর না। আপুনি মানৱ দেহাটোক লৈ গৌৰৱ কৰিব নালাগে। মানৱ জন্মটোক লৈ গৌৰৱ কৰক, দেহাটোক লৈ নহয়। আপুনি যে মনুষ্য জন্ম আপুনি প্ৰাপ্ত হৈছে, সেইটোক লৈ গৌৰৱান্বিত কৰক যে হে ভগৱান, তুমি যে মোক গৰু, কুকুৰ, শিয়াল, গছ গছনি নকৰি পেলাই মনুষ্য জন্ম দিছা, মোৰ ধন্য হ'ল জীৱন। ভাগৱতৰ একদম ১২ স্কন্ধৰ শেষৰ ফালে লিখিছে, কলিযুগ, ভাৰতবৰ্ষ, নৰতনু আৰু হৰিনাম, এই চাৰিৰ সংযোগ যদি কাৰোবাৰ জীৱনত প্ৰাপ্তি হ'ল, তেওঁৰ জীৱন ধন্য হৈ গ'ল। আৰু আমাৰতো হৈছে, আমিবিলাকে কলি যুগত জন্ম কৰিছোঁ। যদ্যপি কলি দুখৰ নিধি, তাতে আছে মহাগুণ। কি গুণ? অল্পকালে ঈশ্বৰ স্মৰণ কৰিলে মুক্ত হ'ব পাৰে, কলিৰ গুণ। বাকী 4 যুগৰ ভিতৰত শ্ৰেষ্ঠ কলি যুগ, এইকাৰণে প্ৰশংসে কলিক জ্ঞানী সমাজে। আৰু ভাৰতবৰ্ষ পুণ্যভূমি, তপভূমি ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষতে ভগৱানে বাৰে 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 অৱতাৰ লয়। কি বুলি লিখিছে? ধন্য ধন্য কলি কাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বুৰিষে, জপতপ যোগ্যতে যি তোমাৰ চৰণে ভজি, তোৱা গুণ ঘোষি
ইমান ধুনীয়াকৈ কৈছে, ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰতবৰী। আৰু সেই ধন্য কলিকালত, এই ধন্য ভাৰত ভূমিত, ধন্য মনুষ্য শৰীৰ লৈ আপোনাৰ খবৰ জন্ম হৈছে। মাত্ৰ এটা বস্তু সংযোগ কৰিব লাগে, তাতেই আমাৰ হেলা। যামনে শৰণ ল'বলৈ, নামঘৰলৈ যামনে? বহুত বাধা আহি যায় নেকি? কিবা কিবি খাবলৈ মানা কৰিব নেকি? নাখালে কেনেকৈ হ'ব? খোৱাই জীৱন, খাওঁ পিওঁ মজ কৰোঁ। আৰু ক'ৰবাত যাবলৈ বাধা কৰিব নেকি? অকণমান আৰু বৃদ্ধ হৈ লওঁ, আৰু অকণমান বয়স হৈ লওঁ। প্ৰভু আপুনি নিজেও নাজানে, মানুহে দুটা দিৱসৰ কথা নাজানে। সেই দুটা দিনেই জীৱন, সেইকাৰণে জীৱন দুদিনীয়া বুলি কয়। এটা জন্মদিন, এটা মৃত্যুদিন। মোৰ কেতিয়া জন্ম হৈছিল মোক কোৱাৰ কাৰণেহে গম পাওঁ, অমুক চনৰ অমুক তাৰিখে। মোৰ জ্ঞাতসাৰে মই নাজানো কোনদিনা এইখন জগতলৈ মই আহিছোঁ, আৰু কোনদিনা এইখন জগতৰ পৰা মই গুচি যাব লাগিব সেইটোও নাজানো। গতিকে জন্ম আৰু মৃত্যু দশম স্কন্ধত লিখিছে, জন্মৰ লগতে উপজি মৃত্যু লগত, জন্মৰ লগতে মৃত্যুৰ লগত উপজি আহিছে। গতিকে জন্ম আৰু মৃত্যু এই দুটা দিনৰ মাজৰ যিকণ সময়, ইয়াকেই জীৱন বোলে। ওহো জীৱন ৰে জীৱন, সারি আহা নাহা যায় সুমুকে, তুই জীবন সারি আহা গেলে আদর করিবে কাহাই জীবন রে। গোৱালপৰীয়া গীত, আমাৰ লোকসংগীত, আমাৰ লোকৰ সমস্ত মানুহৰ মুখে মুখে এই গীত প্ৰচলিত আজিও। ওহো জীৱন ৰে, জীৱনক কৈছে, এই জীৱন মোক এৰি নাযাবি তই, তই এৰি গ'লে মোক আৰু কোনেও মৰম নকৰে, কাঠৰ লগত সমান কৰি জ্বলাই দিব। তুই জীবন সারি আহা গেলে আদর করিবে কাহাই জীবন। টকা পইচা ধন সম্পত্তি ইয়াতে পৰি ৰ'ব। আৰু আমিবিলাকে আমাৰ কীৰ্তনত সেইকাৰণে আমাৰ গাঁও আমি ইন্দ্ৰদুন্যই স্তুতি কৰিছে, পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগে কত হুমিলে সন্তোষ, তাহাৰ বিয়োগে কত সুখে কান্দো, পায়া মহায় সন্তোষ। ও হৰি প্ৰভু জগন্নাথ, নিস্তাৰ কৰা দাৰুণ সংসাৰ। হে জগন্নাথ, হে জগতৰ নাথ, মোক দাৰুণ সংসাৰৰ পৰা তুমি নিস্তাৰ কৰা। কাৰণ ইয়াত সংযোগ হ'লে মোৰ ভাল লাগে, বিয়োগ হ'লে মোৰ বেয়া লাগে। যিমান প্ৰাপ্তি হৈ থাকে সিমানেই ভাল লাগে। প্ৰভুসকল, ইয়াত যে সহস্ৰ সহস্ৰ বন্তি জ্বলাইছে, ইমান কোঢ়াল, আপোনালোকে শুনিছে নহয়? কোঢ়ালৰ কাৰণে ইয়াত ভাগৱত ভালকৈ শুনিব পৰা নাই মানুহে। এই কোঢ়ালটো কিহৰ কাৰণে হৈছে কওকচোন? হা, কোঢ়ালটো এইকাৰণেই হৈছে, এটা অপ্ৰিয় সত্য আপোনালোকক কওঁ, সেই স্থানত জ্বলোৱা প্ৰত্যেক গছি চাকি একো একোজন ব্যক্তিৰ কিছুমান অভাৱৰ আবেদনৰ জ্বলন্ত সাক্ষী। হে প্ৰভু, কাইলৈ ইণ্টাৰভিউ আছে মোৰ ল'ৰাটোৰ, তুমি চাবা। আৰু ল'ৰাবিলাকে পঢ়ক বা নপঢ়ক, সি ইণ্টাৰভিউত বহিবলৈ পঢ়িবওতো লাগিব। সি ধদুৱা কোবাই ফুৰি আছে গোটেই দিন, মাক বাপেকে জোৰ জবস্তি কাইলৈ পৰীক্ষা দিবলৈ পঠিয়াব, আৰু ইয়াত ফুলনি থানত আহি ল'ৰাটোৰ ইণ্টাৰভিউত পাছ কৰিব লাগে বুলি এগছি চাকি জ্বলাই থৈ গ'ল। আৰু চাকি গছিও জ্বলি জ্বলি, প্ৰভু মই সাক্ষী, অমুক আইগৰাকীয়ে অমুক বাপ জনাই তেওঁৰ ল'ৰাটোৰ ইণ্টাৰভিউ পাছ কৰিবৰ কাৰণে মোক জ্বলাই থৈ গৈছে। হয় নহয় কওক? প্ৰতিগছি চাকি একো অভাৱৰ আবেদন ভগৱানৰ ওচৰত।
আমি নাজানো, নাভাবো যে তুমি অন্তৰ্যামী, মোৰ ভিতৰত তুমি আছা, মোক কি প্ৰয়োজন তুমি জানা। এই কথাটো নাজানি পেলাইহে আমি ভগৱানক ক'বলৈ আহিছোঁ ফুলনি থানলৈ, আমাৰ কি কি অভাৱ, সেই অভাৱবিলাক তুমি পূৰণ কৰা। কাৰণ অভাৱৰ সীমা নাই, শেষ নাই। কিন্তু ইয়াত এনেকুৱা চাকিও হয়তো জ্বলিছে দেই, মই নকওঁ নাই বুলি। এনেকুৱা কেইগছিমান চাকি ইয়াত জ্বলিব পাৰে, জ্বলিছে, যে হে ভগৱান, আজিৰ তাৰিখলৈকে তুমি মোক যিমান দিছা, মোৰ প্ৰয়োজনতকৈ তুমি মোক বেছিকৈ দিছা। তাৰ কাৰণে মই তোমাৰ ওচৰত কৃতজ্ঞতা জনাবৰ কাৰণে এই ভকতি প্ৰদীপ গুচি তোমাৰ চৰণত প্ৰজ্বলিত কৰি দিলোঁ। দি এই মহা ফুলনি থানৰ মহাগুৰু আসনৰ দিব্য গুৰু আসনৰ সন্মুখত মই মোক সমৰ্পিত কৰিলোঁ তোমাৰ চৰণত। এনেকুৱা চাকি কিমান গুচি জ্বলিছে বুলি আপোনালোকে ভাবে? আচলতে এনেকুৱা চাকিহে নামঘৰত, মন্দিৰত, মঠত, পীঠত জ্বলিব লাগে। প্ৰাৰ্থনা যদি কৰিবই খুজিছে, ভগৱানৰ পৰা যদি কিবা বিচাৰিবই খুজিছে, তেতিয়াহ'লে বিচাৰক। কি বুলি? সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভবেৎ। ওম শান্তি শান্তি শান্তি। হে ভগৱান, তুমি সকলোৰে মংগল কৰি দিয়া। সৰ্বে ভৱন্তু সুখিনঃ, সকলোৱে সুখেৰে থাকক, আনন্দৰে থাকক, সকলো নিৰোগী হৈ থাকক, সকলোৱে সকলৰ ভাল দেখক। বাছ ইমানখিনি প্ৰাৰ্থনা। তাত কিন্তু আপোনাৰ ব্যক্তিগত আবেদন অলপো নাই। বাপসকল, আইসকল, যিজন ব্যক্তিয়ে আনৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে, সেইজন ব্যক্তিক ভগৱানে কি কৃপা নকৰিব বুলি ভাবে নেকি? যিজনে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে ভগৱানৰ ওচৰত আহে, তেনেকুৱা স্বাৰ্থযুক্ত আবেদন ভগৱানে স্বীকাৰ নকৰিবও পাৰে। তৃতীয় স্কন্ধত ভক্তি যোগ বুলি এটি অধ্যায় ভগৱান কপিলে মাতৃ দেৱহূতিৰ আগত ভক্তি যোগৰ বৰ্ণন কৰিছে। তাত ভক্তিক দুই প্ৰকাৰে বিভাজিত কৰিছে, সগুণ ভকতি আৰু নিৰ্গুণ ভকতি। সগুণ ভকতিক মুখ্যতঃ তিনি প্ৰকাৰে ভাগ কৰিছে, তামসিক ভকতি, ৰাজসিক ভকতি আৰু সাত্বিক ভকতি। ইয়াৰে আচৰিত লাগে তামসিক ভক্তি সম্পৰ্কে পঢ়িলে। পৰক মাৰিবে পতি, মনতো সংকল্প কৰে, দম্ভ বা মৎখৰ অতিশয়। ঐ তিনি প্ৰকাৰে ভক্তি, কৰিলে সাত্বিক বুলি, নিষ্ঠে মই কহিলোঁ। ক্ৰোধ ভেদত তিনিতে আছে, ক্ষমা কৰিব। ই তিনি প্ৰকাৰে মানে ভক্তি ক্ৰোধ ভেদত তিনিতে আছে। কেনেকুৱা? পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে। মানে এনেকুৱা চাকিও মানুহ জ্বলাব পাৰে যে অমুকৰ মৃত্যু হওক, অমুকৰ ক্ষতি হওক, অমুক মানে বৰবাদ হৈ যাওক, এনেকুৱা চাকিও মানুহ জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে। এইটোক তামসিক ভক্তি বুলি কয়। আৰু মই ভালে থাকিব লাগে, ভাল খাব লাগে, ভাল পিন্ধিব লাগে, ভাল কৰিব লাগে, এইটো ৰাজসিক ভক্তি। পাপবিলাক মোৰ নাশ হওক, ভগৱন্ত মোৰ প্ৰতি সুপ্ৰসন্ন হৈ থাকক, এইটো সাত্বিক ভকতি। কিন্তু ইয়াকো প্ৰয়োজন নাই বুলি কৈছে গুৰুজনাই। তেতিয়াহ'লে প্ৰয়োজন কি? প্ৰয়োজন হ'ল একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি। প্ৰভুসকল, নিৰ্গুণ শব্দৰ অৰ্থ গুণহীন নহয়, নিৰাকাৰ শব্দৰ অৰ্থ আকাৰহীন নহয়। নিৰাকাৰ মানে সকলো আকাৰ য'ৰ পৰা উৎপত্তি হৈছে সেই উৎসটোকে নিৰাকাৰ বোলে। সেইকাৰণে আমাৰ ভগৱান আকাৰহীন নহয়, আমাৰ ভগৱানৰ স্বৰূপ আছে। বেলেগ কোনোবা ধৰ্মৰ ভগৱানবিলাকক আকাৰহীন বুলি কৈ আমাৰ ভগৱানৰ লগত মিলাবলৈ আহে, নিমিলে। কিন্তু আমাৰ ভগৱানৰ আকাৰ আছে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই
কীৰ্তনৰ ধ্যান বৰ্ণনৰ দ্বিতীয় কীৰ্তনত ভগৱানৰ সম্পূৰ্ণ উপাস্য মূৰ্তি মন্ত্ৰময়ভাৱে বাণীময়ভাৱে নিৰ্মাণ কৰিছে, চৰণৰ পৰা শিৰলৈকে বৰ্ণন কৰিছে। আৰু কীৰ্তনৰ প্ৰাৰম্ভণিতে কি বুলি কৈছে? তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যা। তাৰমানে তোমাৰ নাভি আছে, তজু পাদ দোকে গংগা ভৈলা উতপতি তোমাৰ চৰণ যুগল আছে, শংখ চক্ৰ গদা পদ্ম কৰতো তোমাৰ হাতো আছে। মানে ভগৱানৰ এটা মূৰ্তি আছে, সেই মূৰ্তিটোক কোনোবাই দাৰুময় কৰি পূজা কৰিব পাৰে, মানে কাঠেৰে নিৰ্মাণ কৰিব পাৰে, যেনে জগন্নাথত আছে। কোনোবাই মাটিৰে নিৰ্মাণ কৰি ল'ব পাৰে, তাক মৃন্ময় বোলে। কোনোবাই আঁকি ল'ব পাৰে ছবিৰে, সেইটো চিন্ময় হ'ব। কোনোবাই সোণেৰে আঁকি ল'ব পাৰে, সেইটো বনাই ল'ব পাৰে, স্বৰ্ণময় হ'ব। আৰু কোনোবাই মনত শুদ্ধ মন্ত্ৰৰ দ্বাৰা ভগৱানক ৰূপ চিন্তা কৰিব পাৰে, তাক মন্ত্ৰময় মূৰ্তি বা বাণীময় মূৰ্তি বোলে, মানস মূৰ্তি। মুঠতে মূৰ্তিৰ উপাসনা আমাৰ ধৰ্ম ব্যৱস্থাত আছে, মাত্ৰ ভিন্ন ব্যৱস্থাত ভিন্ন ধৰণে ভগৱানৰ মূৰ্তিক মানুহে উপাসনা। গতিকে আমি ভগৱানক বাংময় মূৰ্তি, ঈশ্বৰৰ মানস মূৰ্তি হৃদয়ত আমি ধ্যান কৰোঁ। মহাপুৰুষে এইটো আমাক ব্যৱস্থা দিছে। এতিয়া যিটো মানে অলপ চোকা ছাত্ৰ, তাক মাষ্টৰে আকাৰ ইংগিত দিলেও বুজি পায়, কিন্তু একেবাৰে কম বুজা ছাত্ৰজনক অকল আকাৰ ইংগিত এনেকৈ বুজি নাপায়, অলপ ভালকৈ দেখুৱাব লগা হয়। গতিকে ভগৱানৰ মূৰ্তিটোক হৃদয়ত উপস্থাপন কৰিবৰ কাৰণে কোনোবাই কাঠেৰে, কোনোবাই শিলেৰে, কোনোবাই সোণেৰে, কোনোবাই মাটিৰে নিৰ্মাণ কৰিব পাৰে। মূৰ্তিক নাচায় মানুহে, মূৰ্তিৰ ভিতৰত থকা চৈতন্য স্বৰূপক মানুহে দৰ্শন কৰে। সেইকাৰণে দেখা আৰু চোৱাৰ মাজত পাৰ্থক্য আছে। দেখাটোক দৰ্শন কৰা বুলি কয়। আমি তীৰ্থ দৰ্শন কৰিবলৈ যাওঁ, তীৰ্থ চাবলৈ নাযাওঁ। তীৰ্থত থকা ভগৱানৰ স্বৰূপক আমি দৰ্শন কৰোঁ মননশীল দৃষ্টিৰে, জ্ঞানৰ দৃষ্টিৰে। আজি এইখন কাঠৰ নিৰ্মিত গুৰু আসনতে সাক্ষাৎ ভগৱান বিদ্যমান হৈ আছে বুলি মানস দৃষ্টিৰে দৰ্শন কৰিছোঁ। সেইকাৰণে মহাপুৰুষে লিখিছে, মূৰ্তিক নচাইবা, অৰ্থাৎ নেদেখিবা বুলি কোৱা নাই, কিন্তু চাব নালাগে, দেখক, দৰ্শন কৰক। আপুনি তীৰ্থস্থানলৈ গ'লে আপুনি দেখিব, আৰু জগন্নাথলৈ যায় মানুহ, হাজাৰ হাজাৰ মানুহ যায়, তাত দৰ্শন কৰে ভগৱান চৈতন্য স্বৰূপ। তাত গোস্বামী তুলসীদাস যেতিয়া জগন্নাথ দৰ্শন কৰিবলৈ যায়, প্ৰথমবাৰ গৈ জগন্নাথ দেখি পেলাই আচৰিত হৈ গ'ল। আৰে হাত নাই, ভৰি নাই, একো নাই, কেনেকৈ ভগৱান? আহি শুই থাকিলে, স্বপ্নতে ভগৱান শ্ৰীনাৰায়ণে তেওঁক দৰ্শন দিলে। বোলে তুমিয়েতো চৌপাত লিখিছা, গোস্বামী তুলসীদাসৰ যিখন কালজয়ী গ্ৰন্থ ৰামচৰিত মানস, তাত মানে পাৰমাৰ্থিক দৃষ্টিৰে তেওঁ শ্লোক এভাগ লিখি তাত ভগৱানৰ বৰ্ণনা কৰিছে যে তোমাৰ চৰণ নহ'লেও সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত তোমাৰ গতি নিৰ্ধাৰিত হৈ আছে। তোমাৰ হাত নাথাকিলেও তোমাৰ কৃপা হস্ত সমস্ত জীৱৰ শিৰতে বিদ্যমান হৈ আছে। গতিকে তুমি হয় চৌপাইটো কাটি দিয়া, নহয় মোক তুমি মান্যতা দিয়া। তাৰপিছত আহি পেলাই দৰ্শন কৰিছে। হে প্ৰভুসকল, পৃথিৱীত ভাৱনাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। ভাৱনাপূৰ্বক ভগৱানক আপুনি কৃত্ৰিমভাৱে বুজিব নোৱাৰে, কেতিয়াও মানুহক দেখুৱাকৈ ভগৱানক বুজিব নোৱাৰে, অন্তঃকৰণে ভাৱনাৰে। সেইকাৰণে ভকতৰ আন এটা নাম হ'ল ভাৱক। ভগৱন্ত ভুজিয়া পৰম গতি পাৱে ভাৱ পভাই, ভজু ভগৱন্ত ভক্তি ভাৱে। ভগৱন্ত সেই ভাৱক ভাই, ভকতসকলক ভাৱক বুলি কৈছে।
আপোনালোকৰ ভিতৰত ভাৱনা জাগৃত হয় কাৰণে আপোনালোক ভাবক। যদি ভাৱনাই জাগৃত নহয়, কেৱল চঞ্চল মনৰ দ্বাৰা কেতিয়াও ভগৱানক বুজিব নোৱাৰে। ভাৱনাৰ দ্বাৰাহে ভগৱানক, ভাৱনাপূৰ্বক। সেইকাৰণে ভাৱনাক জাগৃত কৰিবৰ কাৰণে মহাপুৰুষে ভাওনাৰ সৃষ্টি কৰিছিল। আমাৰ গাঁৱৰে ল'ৰা, আমুকৰ ল'ৰা, কিন্তু ভাওনাত যেতিয়া কৃষ্ণ হৈ ওলালে তেতিয়া আৰু আমুকৰ ল'ৰা বুলি নাচায়, সাক্ষাৎ ভগৱান বুলি ক্ষমা কৰে। ভাৱনাৰ উত্তৰ। আজি সেই একেই ভাৱনাৰে সাক্ষাৎ ঈশ্বৰ গণ্য কৰি দেৱৰ্ষি নাৰদক বসুদেৱে সুধিছে যে তুমি মোক উপায় দিয়া, তুমি মোক উপদেশ দিয়া হে গুৰুদেৱ। গুৰু বুলি মান্যতা কৰিছে যে মই এই জাগতিক জগতৰ পৰা কেনেকৈ মুক্ত হৈ যাম। হে ৰাম ধন্য ধন্য সাৰ বুদ্ধি কৰিলানি চয়, পুছিলা পৰম ভাগৱত ধৰ্মচয়ী। হে ৰাম জগত পবিত্ৰ কৰে যাহাৰ স্মৰণে, আর কহু তাক বসুদেৱ শুনায় ক মনে। ৰাম শুনে বা ভনে বা জীৱা জনে মনে স্মৰে, আনে বা গাৱন্তে যদি অভিনন্দা কৰে। হে ৰাম সবাকোতে খনে কৰে পৰম পবিত্ৰ, দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত। কোনোবাই যদি গায়, কোনোবাই যদি শুনে, তাক অভিনন্দন কৰিলেই হ'ল, আপুনি গাবও নালাগে। তাতেই জগত পবিত্ৰ হৈ যায়। আপুনি নিজে গাব নোৱাৰিব পাৰে, কোনোবাই কৃষ্ণ গুণ গাইছে, আপুনি গৈ তেওঁক প্ৰশংসা কৰক, বাহ বৰ ধুনীয়া কৃষ্ণ কথা কৈছে, আপোনাৰ তাতেই পুণ্য সঞ্চয় হ'ব। হে বসুদেৱ, তোমাৰ জীৱন ধন্য, কাৰণ তুমি সিদ্ধান্ত গ্ৰহণ কৰিলা। যি সিদ্ধান্ত তুমি গ্ৰহণ কৰিছা ই অতিকে উত্তম সিদ্ধান্ত। কৃষ্ণ নাম জগতৰ সাৰ, মায়াতে মজিয়া মন্ত বিকালি জীৱ, কৃষ্ণ বোল মন্ত হৰি বোল মন, কৃষ্ণ বোল মন্ত হৰি বোল মন। আমি মায়াত পৰিহে আচলতে কৃষ্ণ নাম নলওঁ, বিষয়ত মজি পেলাই কৃষ্ণ নাম নলওঁ, কিন্তু সেই বিষয় আপোনাক কেতিয়াও নিস্তাৰ কৰিব নোৱাৰে। বিষয় আপোনাক বান্ধিব, কিন্তু বিষয়ৰ পৰা ঊৰ্ধত যিদিনাখন আপুনি অৱস্থান কৰিব পাৰিব, সেইদিনাখন আপুনি কেৱল আৰু কেৱল কৃষ্ণৰ হৈ যাব। ভগৱানৰ যদি এবাৰ আপুনি হ'ব পাৰিলে, তেতিয়াহ'লে তা আপোনাৰ জীৱনত আৰু একো অভাৱ নাই। কিন্তু অজ্ঞান আন্ধাৰত আমি বিচাৰি নাপাওঁ ভগৱানক কেনেকৈ ভক্তি কৰিম। কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে, ও মই মোহমতি নজানো তাৰ উপায়, ও মই মোহমতি
জানো তাৰ মই মূঢ়মতি ভগৱান, মই কেনেকৈ তোমাক ভক্তি কৰিব লাগিব মই নাজানো। গতিকে তোমাৰ কৃপাৰে কোনোবা এজন গুৰু মোক তুমি দিয়া, যাৰ কৃপাৰে মই তোমাক ভজিবৰ কাৰণে সক্ষম হৈ যাম। বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। গুৰু বিহীনভাৱে আপুনি মন্ত্ৰ ল'ব নোৱাৰে, গুৰু লাগিবই। সেইকাৰণে একাদশ স্কন্ধত মহা ঈশ্বৰ পুৰুষে উদ্ধৱৰ আগত বৰ্ণন কৰিছে, আমাক চিনাওৱে গুৰু কৃপাময়। মোক যিজনে চিনাকি কৰি দিয়ে তেওঁৱেই গুৰু। আমাক কোনে ঈশ্বৰক চিনাকি কৰাই দিলে? উত্তৰ পূৰ্বাঞ্চলৰ মানুহক এগৰাকী পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা, এই দুজনা গুৰুৱে আমাক ঈশ্বৰ পুৰুষক ভজনা কৰিবৰ কাৰণে চিনাই থৈ গৈছে। সেইকাৰণে তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু। আমি তেওঁলোকক গুৰু মান্যতা কৰিছোঁ এইকাৰণেই যে যুগ যুগ জন্ম জন্ম আমি যদি তেওঁলোকৰ কাম কৰোঁ, তেওঁলোকৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। মহাপুৰুষ শংকৰ মাধৱে তেওঁলোকৰ জীৱনজোৰা পৰিক্ৰমাত যিমান কৰ্ম কৰি থৈ গৈছে, আমাৰ নিচিনা ক্ষুদ্ৰ মনুষ্যসকলক যদি 1000 বছৰৰ আয়ুস ভগৱানে দিয়ে, সেই কাম আমি সম্পাদন কৰিব নোৱাৰোঁ। কিন্তু এটা জাতিক, বিশেষত মনুষ্যসকলক মুক্তিৰ পথ, ঈশ্বৰক বুজিবৰ কাৰণে যি মাৰ্গ প্ৰশস্ত কৰি মহাপুৰুষে থৈ গ'ল, তাৰ কাৰণে আমি গুৰুজনাৰ ওচৰত সৰ্বদা কৃতজ্ঞ হৈ থাকিব লাগে। লক্ষ্মীনাথ বেজবৰুৱাই সেইকাৰণে আক্ষেপ কৰিছে, গুৰু লাগে মই শিক্ষিত শিষ্য, জগতক জাননী দিলো, জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে, অন্ধলাই নেদেখিলো হে গুৰু শংকৰ, গুৰু শংকৰ। প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো, ঘৰতে আছিলে প্ৰেম, ধনে ধনে কৰি ঢাপলি মেলিলো, হিয়াতে পৰমে ধনে হে গুৰু শংকৰ, গুৰু শংকৰ। খুব ধুনীয়াকে গংগা যমুনা স্নানিলো যতনে, গয়া কাশী তীৰ্থ গৈলো, হিয়াৰে ঈশ্বৰ হিয়াতে আছিলে, কৰবাত বিচাৰি মইলো হে গুৰু শংকৰ, গুৰু শংকৰ। বেলেগ একো নালাগে, বেজবৰুৱাদেৱৰ এই গীতটো যদি আমি প্ৰত্যেকজন অসমীয়া মানুহে যদি অলপমান যদি গভীৰ দৃষ্টিৰে অনুভৱ কৰোঁ, তেতিয়াহ'লে চাগে আমাৰ গুৰুজন জগতৰ এগৰাকী শ্ৰেষ্ঠ গুৰু হিচাপে কাহানিবাই প্ৰতিষ্ঠা হ'লহেঁতেন। কিন্তু এই ধামখুমীয়া জগতৰ কবলত মোৰ মহাপুৰুষ জনা আমাৰ মাজতেই আমি মিল নোহোৱাকৈ আমাৰ মাজতে খামখিয়লি হৈ সিটো নামঘৰলৈ এইসকল নাযায়, এইভাগ নামঘৰলৈ সেইসকল নাহে, কোনে বা শৰাই সাজিলে আমি বা সেই প্ৰসাদ খাব পাৰিম নে নোৱাৰিম, কোনে বা অন্ন ৰান্ধিলে, এনেধৰণৰ যিবোৰ খুব তলৰ চিন্তাৰ দ্বাৰা আমি সমাজবিলাক চলাবলৈ আৰম্ভ কৰিলোঁ। এশৰণ ধৰ্ম এনেকুৱা থুনুকা নহয় যে প্ৰভু আপুনি ক'ৰবালৈ গ'লে ভাঙি চিঙি চেচ হৈ যাব। অত্যন্ত সুদৃঢ় ধৰ্ম ব্যৱস্থা এশৰণ হৰিনাম ধৰ্ম। ইয়াত এনেকুৱা কথা কৈছে
যে এশৰণ ধৰ্ম গ্ৰহণ কৰাৰ পিছত যদি কোনো ব্যক্তিৰ জীৱনত কিবা পাপ হয়, সেই পাপৰ দায়িত্ব ভগৱানে নিজে লৈ থৈ দিছে। সৰ্বধৰ্মানাম পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম ত্বম সৰ্বপাপেভ্যো মোক্ষস্বামী মা সুচ। তাৰ আগত বৰ ধুনীয়াকৈ কৈছে এটা কথা, ঈশ্বৰঃ সৰ্বভূতানি হৃদ্দেশে অৰ্জুনম তিষ্ঠতি ভ্ৰামায়ম সৰ্বভূতানি যন্ত্ৰাণি ৰুৰাণি মায়া। ঈশ্বৰ সকলো ভূততে বিদ্যমান হৈ আছে। মায়া শক্তিৰ দ্বাৰা আপোনাৰ ভিতৰত থকা ঈশ্বৰ পুৰুষে প্ৰত্যেকটো শৰীৰকে চলাই লৈ ফুৰিছে। এইটো পৰম সত্য কথা। সেইকাৰণে কৈছে মন মনা ভৱ মদভক্ত মজ্জাজি মাং নমস্কুৰু মামৈ বৈশ্যসি সত্যং তে প্ৰতিজান প্ৰিয়সি মে। তুমি মোকেই ভজা, মোকেই সেৱা কৰা, মোকে নমস্কাৰ কৰা, মোক তুমি পাবা। মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ। নামঘোষাত লিখিছে মাধৱ পুৰুষে, চাব আপোনালোকে চবেই জানে, গায় এইবিলাক। গতিকে যি কি নহওক, হে বসুদেৱ, তোমাৰ সিদ্ধান্ত অতি উত্তম, মই ইয়াক প্ৰশংসা কৰিছোঁ। এই বুলি দেৱৰ্ষি নাৰায়ণে প্ৰশংসা কৰিছে। হে ৰাম পুছিলায়া পুনি বেদান্তৰ যিটো সাৰ, ও আমাকো কৰিলা কিনো মহায়ুপকাৰ। হে ৰাম সুমৰাইলা আজি মোক পৰম হৰি ঐ হাতেখে মনে মিলে আনন্দ অধিক। মোক তুমি ঈশ্বৰক সোঁৱৰিবৰ কাৰণে সুযোগ দিলা। হে বাপসকল, আজি যদি ফুলনি থানৰ বাপসকলে এই অভাজনক যদি ইয়ালৈ আমন্ত্ৰণ নকৰিলেহেঁতেন, তেতিয়াহ'লে এইখিনি সময় মই হয়তো কিবা বেলেগ কথা পাতি থাকিলোহেঁতেন। গতিকে এই যে 7 বজাৰ পৰা এতিয়ালৈকে ভাগৱত সন্মুখত লৈ কেৱল আৰু কেৱল কৃষ্ণ গুণ গাই আছোঁ, এই সুযোগকণ যে আপোনালোকে দিলে, তাৰ কাৰণে আপোনালোকে বাৰু মোক ধন্য কৰা নাইনে? কৃপা কৰা নাইনে? যদি এইখিনি সুযোগ নেপালোহেঁতেন, এইখিনি সময় হয়তো মই বিষয় কৰ্মত মজি থাকিলোহেঁতেন। কিন্তু মোৰ এই জীৱনৰ যিখিনি সময় ইয়াত বহি এই সপ্ত বৈকুণ্ঠ স্বৰূপ গুৰু আসনৰ সন্মুখত দিব্য ভক্তি প্ৰদীপ প্ৰজ্বলিত হৈ আছে, আৰু আপোনাৰ খবৰ দৰে বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভক্তসকলৰ শ্ৰীচৰণত আমাৰ দৰে এজন মূঢ়মতীয়ে কৃষ্ণ কথা অনৰ্গল কৈ থকাৰ কাৰণে মোৰ জীৱনৰ এই সময়কণ মোৰ আয়ুস কালৰ কাৰণে অত্যন্ত মূল্যৱান সময় হিচাপে হিচাপ হ'ব, বিবেচিত হ'ব। দেৱৰ্ষি নাৰদেও কৈছে যে হে বসুদেৱ, তুমি আচলতে মোক কৃষ্ণ কথা সুধি, ভাগৱত কথা সুধি মোক তুমি ধন্য কৰিলা। তোমাৰ কি হয় মই নাজানো, কিন্তু মোৰ ধন্য হ'ব, কাৰণ মই এতিয়াতো কৃষ্ণ কথা কওঁ তোমাক। ঘৰলৈ কোনোবা ভক্ত আহিছে, আপুনি পাদ্য অৰ্ঘে পূজি তেওঁ সেৱা লৈছে, লৈ সুধিছে বাপ ক'ৰ পৰা কেনেকৈ অহা হ'ল? বোলে অকণ বজাৰলৈ আহিছিলোঁ, বোলে এবাৰ আপোনাৰ তাতে সোমাই যাওঁ, বৰ ভাল কৰিলে। কিয় বা অহা হৈছিলে বজাৰলৈ? বোলে ৰুম এটা বঢ়াব খুজিছোঁ নহয়, চিমেণ্ট নিবলৈ আহিছিলোঁ। বোলে চিমেণ্টৰ দাম এতিয়া কিমান? এইবাৰ চিমেণ্টৰ পৰা গৈ ৰ'দত পৰিলে, ৰ'দৰ পৰা গৈ মিস্ত্ৰীত পৰিলে, মিস্ত্ৰীৰ পৰা গৈ কিবাত পৰিলে। ভকত ঘৰলৈ আহিছে, আপুনি আৰু ভকতৰ মাজত যিখিনি সময় আলোচনা হ'ল, চাহ পানী আহিল, খালোঁ। আলোচনাটোৰ সাৰমৰ্ম কি? কংক্ৰিট, ৰদ, চিমেণ্ট, বালি, মিস্ত্ৰী ইত্যাদি, শেষ। কিন্তু বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভক্ত আপোনাৰ ঘৰলৈ আহিছে, আপোনাৰ দায়িত্বটো কি?
যে হে বাপ যি কাৰণতে নাহক কিয় আপুনিতো এগৰাকী ভক্ত হিচাপে আমাৰ ঘৰলৈ আহিলে গতিকে আপোনাৰ শ্ৰীমুখে অকণমান কৃষ্ণ কথা শুনিম যি জানে তাকে ক'ব তেওঁ যি জানে তাকে ক'ব আৰু আপুনিও সেইখিনিকে পৰম প্ৰসাদ হিচাপে গ্ৰহণ কৰক সেইকাৰণে দেৱৰ্ষি নাৰদ যেতিয়া বসুদেৱৰ ঘৰত আহি ওলাইছে বসুদেৱে বোলে এই সুযোগটো মই নেৰো কাৰণ জগতৰ এগৰাকী প্ৰসিদ্ধ গুৰু দেৱৰ্ষি নাৰদ যিয়ে ব্যাসৰ মানসিক বেমাৰ ভাল কৰিব পাৰে তেনেকুৱা এগৰাকী ধ্ৰুৱৰ যিজনে গুৰু হ'ব পাৰে প্ৰহ্লাদৰ যিজনে গুৰু হ'ব পাৰে তেনেকুৱা এগৰাকী পুৰুষ আহি মোৰ সন্মুখত বিদ্যমান হৈছে এতেকে তেওঁৰ পৰা মই কৃষ্ণ কথা নিশ্চয় শুনিব লাগিব গতিকে তুমি ধন্য কৰিলা মোকো হেৰা আর শুনা পুরাতন কথা করু আশীর্বাদ নিমিনব সিদ্ধ যেন মিলিল সম্বাদ হে রাম পরম পবিত্রকারী নাহি জাত পরে শ্রবণতে মহাসুখ মুখ পাবেনরে আর স্বয়ম্ভুব সুত প্রিয় ব্রত মহাশয় আসিল নিদ্র নামে তাহা